হয়, গোলাঘাট আৰক্ষীৰ এক বিশেষ অভিযান আৰু বিশেষ অভিযানত ইতিমধ্যে সন্দেহজনক প্ৰায় 40জন লোকক ইতিমধ্যে গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ অনা হৈছে। ইতিমধ্যে আমি গম পাইছোঁ নুমলীগড়ৰ যি ৰিফাইনাৰী আছে সেই ৰিফাইনাৰীত কৰ্মৰত 22গৰাকী শ্ৰমিক সমান্তৰালভাৱে মেৰাপানী থানাৰ পৰা 6গৰাকীকৈ অনা হৈছে আৰু তাৰ সমান্তৰালভাৱে গোলাঘাট জিলাখনত আমি যদি কওঁ গোলাঘাট জিলাখনৰ প্ৰায় 40গৰাকীতকৈ অধিক লোকক ইতিমধ্যে অনা হ'ব বুলি এক বিশেষ সূত্ৰ আমি জানিবলৈ পাইছোঁ। যিহেতু আমি বৰ্তমান উপস্থিত আছোঁ গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত, ইতিমধ্যে আমি ইয়াৰ পৰিৱেশটো দেখুৱাম। কিন্তু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব, যিহেতু এতিয়াও ভেৰিফিকেশ্যন চলি আছে, ভেৰিফাইড বৰ্তমান চলি আছে, তেওঁলোকে কোন কেইজন আচলতে প্ৰকৃত বাংলাদেশী এতিয়া এই মুহূৰ্তলৈকে চিনাক্ত কৰা নাই যদিও, কিন্তু এটা কথা আমি ক'ব লাগিব যে সন্দেহজনকভাৱে এই যিকেইজন লোক আচলতে ইয়ালৈ অনা হৈছে বুলি আমি জানিব পাৰিছোঁ। ইয়াৰে আমি কৈছোঁৱেই যে নুমলীগড় তেল শোধনাগাৰৰ কৰ্মৰত আচলতে তাত যি ঠিকাদাৰ আছে সেই ঠিকাদাৰে অনা 22গৰাকীকৈ লোক শ্ৰমিক আচলতে ইতিমধ্যে অনা হৈছে ইয়ালৈ আৰু তেওঁলোকক ইতিমধ্যে তেওঁলোকৰ যিসমূহ ডকুমেণ্টছ আচলতে ভেৰিফাই কৰি থকা হৈছে এই ইয়াতে আচলতে আমি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তে। তাৰ সমান্তৰালভাৱে আমি যদি কওঁ মেৰাপানীটো আচলতে মেৰাপানী নেঘেৰিবিল ফৰেষ্ট ব্লক ইছলামপুৰ গমাৰীৰ পৰা মুঠ আচলতে 6জনকৈ লোকক অনা হৈছে। তেওঁলোককো আচলতে সন্দেহজনকভাৱে ইয়ালৈ অনা হৈছে বুলি আমি জানিব পাৰিছোঁ। তাৰ সমান্তৰালভাৱে গোলাঘাট জিলাখনৰ অন্য স্থানৰ পৰাও বহু আচলতে লোক অনা হ'ব বুলি এক বিশেষ সূত্ৰই আমাক জনাইছে। কিন্তু এটা কথা আমি ক'ব লাগিব যে যিহেতু অসম চৰকাৰে যিহেতু এই বাংলাদেশী বা বাংলাদেশী মূলৰ যিসমূহ লোক তেওঁলোকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে, তাৰ সমান্তৰালভাৱে আৰক্ষী বিভাগ সষ্টম হৈ আছে। ইতিমধ্যে গোলাঘাট আৰক্ষীয়েও ইতিমধ্যে এওঁলোকক আনিছে যাতে কোন ইয়াত জড়িত আছে বা কোন ইয়াত জড়িত নাই সেয়া ইতিমধ্যে তেওঁলোকে ভেৰিফাই কৰাৰ পিছত আমি জানিব পাৰিম। কিন্তু এটা কথা ক'ব লাগিব, অসম আৰক্ষীয়ে হওক বা ৰাজ্য চৰকাৰে হওক এই যি সন্দেহজনক লোক আছে সেই সন্দেহজনক লোকৰ ওপৰত আচলতে যথেষ্ট দৃষ্টি ৰাখি আছিল আৰু তেওঁলোকক কি কৰিব বা এতিয়ালৈকে আমি জানিব পৰা নাই যদিও কেইটামান মুহূৰ্তৰ পিছত তেওঁলোকে যিহেতু গোলাঘাট আৰক্ষীয়ে আমাক জানিবলৈ দিব। কিন্তু এটা কথা ক'ব লাগিব যে 40জনতকৈ অধিক লোকক ইতিমধ্যে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ অনা হ'ব আৰু বিভিন্ন জেগাৰ পৰা বিভিন্ন স্থানৰ পৰা তেওঁলোকক অনা হ'ব বুলি আমি জানিব পাৰিছোঁ। তাৰ বাবে আচলতে ইতিমধ্যে গোলাঘাট আৰক্ষী সষ্টম হৈ আছিল, দীৰ্ঘদিন ধৰি সষ্টম হৈ আছিল আৰু আজি ইতিমধ্যে আমি জানিব পাৰিছোঁ যে ইতিমধ্যে তেওঁলোকক আনি পেলাই তেওঁলোকৰ যিসমূহ তথ্য বা তেওঁলোকৰ নথিসমূহ পৰীক্ষা কৰা হ'ব। নথিসমূহত যেতিয়া পৰীক্ষা কৰা হ'ব তেতিয়াই প্ৰকৃত ছবিখন ওলাব তেওঁলোক প্ৰকৃতাৰ্থত বাংলাদেশী হয় নে বা নহয়। কি হৈছে মানে ধৰক আজি ৰাতিপুৱাই গৈ পেলাই মোৰ ৱাইফক পুলিচে উঠাই লৈ গুচি আহিলে। তাৰমানে 2010 চনৰ পৰা ডিভোট লাগি আছে বুলি মই গম পাওঁ। আপোনাৰ গাঁওবুঢ়া কাগজত দি আহে কিন্তু নটিচ নাই অহা আজিলৈকে। আৰু দি অহাৰ কাৰণ মানে মই বিয়া পাতি আনিছিলোঁ জাগিৰোডৰ পৰা, কিন্তু তাত ঠিকেই আছে। আৰু ইয়াত মানে কি হ'ল আপোনাৰ হাফিজা বেগম হ'ব লাগে, কিন্তু কোনোবাই নাম দি দিলে হাফিজা খাতুন, কিন্তু সেইটোৰ পৰাই দি কিন্তু মই এইটো শুধৰাবৰ কাৰণে বহুত চেষ্টা কৰিছোঁ কিন্তু শুধৰাব পৰা নাই এই বস্তুটো। আৰু নটিচ আজিলৈকে অহা নাই। নটিচ নহাকৈ মানে এতিয়া মোৰ ফেমিলিক ঘপককৈ মানে ৰাতি 4:30মান বজাতে গৈ পেলাই মানে আমি শুই থকা অৱস্থাতে উঠাই লৈ গুচি আহিছে পুলিচে। এতিয়া মোৰ ঘৰৰ ওচৰৰ পৰা এজনে মোৰ পৰিবাৰকে আনিছে আৰু মানে 7জন বুলি গম পাইছিলোঁ। মোৰ গাঁও মেৰাপানী ফৰেষ্ট ব্লক পৰে 9 নম্বৰ ৱাৰ্ড। হয়, আজি ৰাতিপুৱা আপোনাৰ 4 বজাত আমাৰ বৰ্ডাৰ পুলিচে মোৰ দেউতাক আটক কৰি আনিছে। তেওঁ হয়, মোৰ দেউতাৰ 2010 চনৰ পৰা এখন মানে বিদেশীৰ মানে ফৰেনাৰৰ এখন কেছ চলি আছিল আৰু সেই কেছখনত আমাৰ 2016 চনত মইতো তেতিয়া সৰু আছিলোঁ। 2016 চনত তেতিয়া পাপাক ফৰেনাৰ ডিক্লেয়াৰ কৰিছিলে। আমি কোনো ধৰণে গম নাপাওঁ, এক্সিটাকে কেছখন চলাই পিনে ফৰেনাৰ ডিক্লেয়াৰ কৰিছিলে। এতিয়া মোৰ পাপা হ'ল, মোৰ ককাৰ নাম হৈছে নাৰায়ণ কৰ্মকাৰ আৰু মোৰ পাপাৰ নামটো অৰিজিনেলি হৈছে বিনোদ কৰ্মকাৰ। তেওঁ কিন্তু মানে আদিবাসী মানুহসকলৰ আমাৰ কি হয় ল'ৰা ছোৱালী বহুত হয়, গতিকে 7 বছৰমান বয়সতে তেওঁ এজন মুছলমান মানুহৰ ঘৰত থাকি গৰখীয়া হিচাপে থাকিছিল। চ' তাত তেওঁলোকে ধৰ্মান্তৰ কৰিলে, কিন্তু ধৰ্মান্তৰ সেইটো 82 চনৰ কথা। ধৰ্মান্তৰ কৰিবৰ সময়ত কেনেকুৱা ধৰণৰ কি ডকুমেণ্টেশ্যন কৰিছে তেতিয়াতো মই জন্ম নাই, তেতিয়া পাপাই সৰু হৈ আছে। 7 বছৰ সময়তে মুছলমান কৰিছিলে তেওঁলোকক। সেই ডকুমেণ্টেশ্যনৰ প্ৰব্লেমৰ কাৰণে এজন আজি কৰ্মকাৰ ব্যক্তি, এজন আদিবাসী আমাৰ থলুৱা ব্যক্তি কেনেকৈ ধৰণে আজি ফৰেনাৰ ডিক্লেয়াৰ কৰিলে মোৰ সেইটো আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰলৈ এইটো ডাঙৰ প্ৰশ্ন। আজি চাওক, মই বহু কষ্ট কৰি পিনে মইতো আজি কোনো চাকৰিয়াল নহয়, মই আজি নিজে টিউশ্যন কৰি প্ৰাইভেট স্কুলত পঢ়াই আজি ঘৰখন পোহপাল দি আছোঁ। আজি মই 18 চনত পাপাক পুনৰ এবাৰ লৈ গৈছিলে, তেতিয়াও মই জামিন কৰি আনিছোঁ যোৰহাট কোৰ্টৰ পৰা আৰু তেতিয়াও মোৰ বহুখিনি পইচাৰ প্ৰয়োজন আছে। মই ধাৰ কৰি ঋণ কৰি আজি মই ঘৰখন চলাই আছোঁ। আজি এজন যদি কৰ্মকাৰ ব্যক্তিকো যদি আমাৰ অসমত ছেফ নহয় তেতিয়াহ'লে আমি কোন ব্যক্তি? আজি হয় তেওঁ ধৰ্মান্তৰ হ'ল, কিন্তু ধৰ্মান্তৰ হোৱাটোৱে তেওঁৰ জীৱনৰ জানো ভুল হয়? এতিয়াও আমাৰ বহু আদিবাসী ব্যক্তি আছে যাৰ ডকুমেণ্টেশ্যনৰ প্ৰব্লেম আছে, কিন্তু আজি তেওঁৰ ভাই ককাই পেহী আমাৰ দাদা বৰপাই সকলোখিনি আমাৰ ইয়াতে আছে। কিন্তু হয়, মোৰ
মোৰ পাপা মুছলমান হ'ল কাৰণে আজি এইখিনি আমাৰ সমস্যাৰ সন্মুখীন হৈছে কিন্তু তেওঁলোকে ডকুমেণ্টেশ্যনৰ অভাৱত জানো এজন কৰ্মকাৰ ব্যক্তিক ফৰণীয়াৰ কৰি পেলাই এইখিনি দুখ কষ্ট আমাক জাপি দিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা